ঠিক ব্ৰেকিং এইবাৰ অখিল গগৈয়ে হুংকাৰ দিছে বিজেপি চৰকাৰক কৈছে অসমত ৰাইজৰ দলৰ বাদে 2026ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে এক প্ৰকাৰে কৈছে ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে 2026ত অসমৰ পৰা বিজেপিক বিদায় দিয়া হবৰ লগতে অসম সন্মিলিত মৰ্চাই গঠন কৰিব চৰকাৰ বুলি এক প্ৰকাৰে হুংকাৰ দিছে অখিল গগৈয়ে আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাইজৰ দলৰ সহায় নললে 2026ত অসমত কোনেও চৰকাৰ বনাব নোৱাৰে বা গঠন কৰিব নোৱাৰে অসমত 2026ৰ নিৰ্বাচনত ৰাইজৰ দলৰ 20 জন বিধায়ক জয়ী হ'ব 20 জনকৈ বিধায়ক জয়ী হ'ব বুলি উল্লেখ কৰিছে কোনো শক্তিয়ে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক জিকাব নোৱাৰে এই মন্তব্য বিধায়ক অখিল গগৈ উপ নিৰ্বাচনতো দুটা সমষ্টিত অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী জয়ী হ'ব আৰু ৰাইজৰ দলৰ সহায় নললে 2026ত অসমত কোনেও চৰকাৰ বনাব নোৱাৰে বুলি এক প্ৰকাৰে ডাঙৰ মন্তব্য এয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে কি কৈছে আমি সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছো ইয়ালৈ মানুহ আহিছে এখনো গাড়ী দিয়া নাই আমি কোনো ভাড়া গাড়ী নিদিয়াকে হাজাৰ হাজাৰ মানুহে আহি কেনেকৈ ইয়াতে সমবেত হৈছে নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে সেইকাৰণে আমি স্পষ্ট ৰূপত কওঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলে অতি কমেও 20টা সমষ্টিত আমি জয়ী হ'ম 20টা এমএলএ আমি 20 জন বিধায়কক আমি জয়ী কৰিম আৰু ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে সেইকাৰণে আমি স্পষ্ট ৰূপত কৈছোঁ যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম 2026 চনত বিজেপি হাৰিবই অসমত আমি বিৰোধী ঐক্যমঞ্চই এতিয়া সন্মিলিত গণমৰ্চাই অসম সন্মিলিত মৰ্চাই আমি নিশ্চিতভাৱে ক'ব খোজো যে আমি এবাৰ বিজেপি দলক 2026 চনত হৰুৱাম উপ নিৰ্বাচনতো বিজেপি দলত অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম আৰু বিজেপি দলক আমি অসমৰ ৰাজনীতিৰ পৰা ক্ৰমাগতভাৱে অপ্ৰাসংগিক কৰি দিম এটো আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত আৰু নচলিব হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক বৰ্ণবাদী ৰাজনীতিক আমি অসমৰ পৰা বিতাড়িত কৰিম আৰু অসমত আমি শান্তি সম্প্ৰীতি আৰু ঐক্যবদ্ধ অসম এখন পুনৰ গঢ়ি তুলিম 2026 চনত আমাৰ বিৰোধী ঐক্যমঞ্চ যিসকল আছিলোঁ যাক আজিকালি অসম সন্মিলিত মৰ্চা বুলি কোৱা হয় আমি অসম সন্মিলিত মৰ্চাই ঐক্যবদ্ধভাৱে 16টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন তাৰ কাৰণে ইতিমধ্যে আমি কোনে ক'ত নিৰ্বাচন খেলিম এই সম্পৰ্কেও চিন্তা চৰ্চা হৈ আছে এই সম্পৰ্কে ডিটেইল কৰ্মসূচী তৈয়াৰ হৈ আছে আমি কি বিষয়ক লৈ আগবাঢ়ি যাম আৰু কেনেকৈ বিজেপি দলৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিম তাৰ কাৰণে আমাৰ প্ৰচুৰ আমি কাম কাজ কৰি আছোঁ আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত অসমৰ ৰাইজে বিজেপিক হৰুৱাবলৈ গৈ আছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে অস্থিৰ হৈ গৈছে অধৈৰ্য হৈ গৈছে তেওঁ কেনেকুৱা ধৰণৰ কাম কৰিছে আপোনালোকে নিশ্চয় দেখিছে কেনেকুৱা পৰিস্থিতিলৈ গুচি গৈছে বুজি পাইছে বিজেপিয়ে যে বিজেপি চৰকাৰ এবাৰ হাৰিব আৰু সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ সকলোৱে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক মূল্যবৃদ্ধিৰে অসমৰ কঁকাল ভাঙি দিয়া হিন্দু মুছলমান সকলো ৰাইজৰে কঁকাল ভাঙি দিয়া বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহক আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িম